সকলোকে নমস্কাৰ জনাইছোঁ আৰু পুনৰবাৰ আন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি ইতিমধ্যে 10 অক্টোবৰ তাৰিখে অসম আৰক্ষীৰ SI পদৰ লগতে বিভিন্ন খালী পদৰ ফলাফলসমূহ প্ৰকাশ কৰা হৈছে আৰু কাইলৈ দিনৰ 11:30 বজাত অসম আৰক্ষীৰ বিভিন্ন খালী পদৰ বিজ্ঞাপনৰ ফলাফলসমূহ প্ৰকাশ কৰিব SLPRB-য়ে ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বোৰ্ড। এই ৱেবছাইটত আপোনালোকে পাব। ৱেবছাইটটো হৈছে www.slprbassam.in আৰু বিভিন্ন পদৰ ফলাফল প্ৰকাশ কৰিব। অসম আৰক্ষীৰ 1645টা কনিষ্টবল UB ব্ৰাঞ্চৰ আৰু 2300টা কনিষ্টবল পদৰ AB ব্ৰাঞ্চৰ আৰু লগতে APRত এটা কনিষ্টবল পদৰ ফলাফল প্ৰকাশ কৰিব। ঠিক তেনেদৰে পাহাৰীয়া যিবিলাক জনজাতি আছে তেওঁলোকৰ বাবে যি সংৰক্ষিত পদ আছে UBৰ 114টা আৰু কনিষ্টবলৰ ABৰ এটা পদৰ ফলাফল প্ৰকাশ কৰা হ'ব। অসম আৰক্ষীৰ বটমেনৰ 58টা পদৰ ফলাফল প্ৰকাশ হ'ব। ঠিক তেনেকৈ অসম আৰক্ষীত প্ৰয়োজনীয় হৈ থকা ড্ৰাইভাৰৰ পদ 654টা পদৰ ফলাফল প্ৰকাশ কৰা হ'ব। তাৰ লগতে 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখে যি বিজ্ঞাপন ওলাইছিল APRৰ তাৰ 262টা কনিষ্টবলৰ পদ যোগাযোগৰ বাবে ৰাখিছে, ড্ৰাইভাৰৰ বাবে 3টা, এনেকৈ বিভিন্ন পদৰ ফলাফলসমূহ কাইলৈ প্ৰকাশ কৰা হ'ব। আপোনালোকে এই নটিছখনত দেখাই পাইছে। এটা গুৰুত্বপূৰ্ণ কথা হ'ল কি, মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত এটা গোচৰ এটা ৰুজু হৈ আছে বা চূড়ান্ত নিষ্পত্তি হোৱা নাই। তাৰ বাবে কি কৰা হৈছে, 202টা পদৰ ফলাফলসমূহ কি কৰা নহ'ব, প্ৰকাশ কৰা নহ'ব। এইকেইটা পদ খালী ৰাখি থ'ব আৰু গোচৰটো যেতিয়া চূড়ান্ত নিষ্পত্তি হ'ব তেতিয়া এই 202টা পদৰ ফাইনেল যিটো ৰিজাল্ট সেইটো প্ৰকাশ কৰা হ'ব। আপোনালোকে নটিছখনৰ শেষৰ ফালে দেখাই পাইছে, লিখাই আছে যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৱাহাটীৰ নিৰ্দেশ অনুসৰি 6/10/2023 তাৰিখৰ বিজ্ঞাপন সন্দৰ্ভত 202 নম্বৰ কনিষ্টবল পদলেখ আবেদনখনৰ চূড়ান্ত নিষ্পত্তি নোহোৱালৈ খালী ৰখা হৈছে। তো ভিডিঅ'টো ইমানেই আছিল। যিসকলে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেখেতসকলক আটাইকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।